ধাৰ লোৱাজন মহান আৰু ধাৰ দি খুজিবলৈ যোৱাজনৰ যায় সন্মান। আমি প্ৰত্যেকেই জানো যে আমি যদি পইচা ধাৰ দিওঁ, বেছি ক্ষেত্ৰত আমাৰ কি হয়, সেই ধাৰখিনি আপুনি পাবলগীয়া পইচাখিনি বিচাৰি যাওঁতে 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 আপোনাৰ চেণ্ডেল হৈ যাব, জোতা হৈ যাব আৰু আপোনাৰ সন্মান হানি হ'ব, হয়নে নহয়? আপোনালোকৰ বহুতে জানে যে মই এখন ছাগলী ফাৰ্ম কৰিছোঁ আৰু ছাগলী ফাৰ্মখনত বৰ্তমান মোৰ প্ৰায় 25টামান ছাগলী আছে, সৰু ডাঙৰ। আজিও জন্ম হৈছে 2টা, গতিকে 25টাকৈ ছাগলী আছে। আৰু 25টা ছাগলীক মই আবেলি 3টা বজাৰ 5টা বজালৈ মই এই হাবিখনত মই চৰাবলৈ আনিবলগীয়া হয়। আৰু সেই গতিকে আজিকালি যদি আবেলি সময়ত কিবা সভা পাতে, পিছবেলা সভা পাতে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সভা সমিতিত মই আজিকালি যাব নোৱাৰা হ'লোঁ, কাৰণ মই ইয়াত ব্যস্ত থাকোঁ। মানে বহুতে বহুত ধৰণে ছাইড বিজনেছ কৰিছে, কিবা কৰিছে। ময়ো এই ছাগলী ফাৰ্মখনকে মই পালন কৰিব বিচাৰিছোঁ, কাৰণ মই হাঁহ কুকুৰা ছাগলী পালন কৰি বৰ ভাল পাওঁ, কাৰণ সিহঁতৰ লগত কথা পাতি ভাল পাওঁ। মোৰ এইটো এটা হবি বুলিয়ে মই ভাবি লৈছোঁ। বা ছাগলী গৰু পালন কৰোঁ। গৰু বৰ্তমান নাই, আমাৰ কিবা এটা অসুবিধা হোৱাৰ কাৰণে গৰু বিক্ৰী কৰি দিলোঁ। তাৰপিছত ছাগলী আছে 25টাকৈ ছাগলী, তাৰে ভিতৰত 6টা খাচী আৰু ঘাই ছাগলী আছে 5জনী, বাকী সৰু কেইটামান আছে। এনেকুৱাকৈ টোটেল আপোনাৰ 25টা ছাগলী আছে। গতিকে এইখিনি কৰি আছোঁ। গতিকে মই আবেলি সময়ত বা পিছবেলা সময়ত সভা সমিতিলৈ মাতিলে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই যাবলৈ নোৱাৰা হৈছোঁ। কথাখিনি আজি স্পষ্ট কৰি দিলোঁ। আৰু বহুতে কৈ আছিলে মোৰ ছাগলী কিমান আছে, কেনেকৈ আছে দেখুৱাবৰ কাৰণে। মই কেইটামান ইয়াত থকা ছাগলী আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ। এতিয়া ভিডিঅ'টিৰ আৰম্ভণিতে মই কৈছিলোঁ যে ধাৰ দিয়াজনৰ যায় সন্মান, ধাৰ লোৱাজন হ'ল মহান, ধাৰ খুজিবলৈ যোৱাজনৰ হয় হানি আত্মসন্মান। গতিকে এই কথাষাৰ সঁচা, কাৰণ ময়ো বিভিন্ন ক্ষেত্ৰত প্ৰমাণ পাইছোঁ। হাতত চলিবৰ কাৰণে 2টামান মানে পইচা ৰাখি থোৱা যায়। সেই পইচাকেইটা কি হয়, বিপদত চলিম বুলি বা মাহটো চলিম বুলি ৰাখি থোৱা যায়। সেই পইচাকেইটা কি হয়, কোনোবা এজন বিপদত পৰিলে তেওঁৰ অনুনয় বিনয়ত দি দিবলগীয়া হয়। আৰু পিছত সেই পইচাকেইটা খুজিবলৈ যাওঁতে বহুত ধৰণৰ ককৰ্থনা, বহুত ধৰণৰ গালি গালাজ আৰু কাজিয়া পেচাল মাৰপিট পৰ্যন্ত হয়। গতিকে এই যে পইচা দিয়া লোৱা, এই ক্ষেত্ৰত সঁচাকৈ মানুহ চিনি পোৱা যায়। লেনদেনত আচলতে মানুহ চিনি পোৱা যায়। গতিকে মানুহ চিনি পাবলৈ যদি আপুনি সহজতে লাগে, আপোনাক মানুহ আপুনি সহজতে চিনি পাব লাগে, তেতিয়া আপুনি কেইটামান পইচা ধাৰ দিলে সহজতে আপুনি মানুহজন চিনি পোৱাত সহায় হয়। গতিকে পইচা দি আপোনাৰ নিজৰ মাটিত ঘাম পেলাই মানে ঘটা ধনকেইটা আপুনি আনক ধাৰ দি আপুনি খুজিবলৈ যাওঁতে আপুনি ককৰ্থনা, আপুনি কাজিয়া পেচাল হোৱাতকৈ আপুনি ধাৰ নিদিয়াটোৱে ভাল। গতিকে মই আজিকালি সেই বুলিয়ে ভাবোঁ, আচলতে যদি গাঁৱৰ মানুহ এজন বিপদত পৰিছে, বিশেষ অসুবিধাত পৰিছে, আপোনাৰ মনে যদি কয় তেওঁক আপুনি দিব পাৰে, মই নোৱাৰে বুলি নকওঁ, কিন্তু সকলো মানুহক নহয়। আৰু যদি মানে আপুনি ভাবে তেওঁ মানে ঘূৰাই দিয়া বিধৰ নহয়, তেওঁক ঘূৰাই দিলে মই ভৱিষ্যতে পইচাটো পাম নে নাপাম সন্দেহ আছে, তাতকৈ তেওঁক কৰক কি, তেওঁৰ বিপদত আপুনি যি পাৰে আপুনি সহায় কৰি দিয়ক। আৰু তেওঁক কওক যে এই পইচাটো তুমি মোক দিব নালাগে, মই তোমাক এই পইচাখিনি সহায় কৰিছোঁ, এই বুলি কৈ আপুনি দিয়ক। কিন্তু আপুনি বৃহৎ পৰিমাণত আপুনি কেতিয়াও মানে আপুনি পইচা ধাৰলৈ নিদিব। কাৰণ কেলৈ কৈছোঁ জানেনে, যদি তেওঁ ঘৰৰ কিবা এটা প্ৰয়োজনীয় বস্তু বিক্ৰী কৰিবলগীয়া হয়, আপোনাক কিন্তু প্ৰথমে খবৰটো নিদিয়ে। কাৰণ আপুনিও সেই বস্তুটো ল'ব বিচাৰিছিল, সেই বস্তুটো আপুনি বহুদিন বিচাৰি আছিল, কিন্তু তেওঁৰ ঘৰত আছিল। তেওঁ সেই বস্তুটো আপুনি ক'লেও কিন্তু আপোনাক নিদিয়ে, কাৰণ তেওঁ গৈ বেলেগক বিক্ৰী কৰি দিব, কাৰণ বেলেগৰ পৰা 2 টকা কমত হ'লেও বিক্ৰী কৰি দিব, কিন্তু আপোনাক নিদিয়ে। গতিকে তেনেকুৱা মানুহো আমাৰ সমাজত থাকে, যাক সহায় কৰে তাক বোলে উপকাৰীক অজগৰে খায়, হয়নে নহয়? তেনেকুৱা মানুহ থাকে। গতিকে সেইসকল ব্যক্তিৰ পৰা সাৱধান, আৰু টকা ধাৰলৈ দিওঁতে সদায় আমি চাই চিতি দিব, যাতে আপোনাৰ সেই তেজত পানী কৰি ঘটা ধনকেইটা অথলে নাযায়। ভিডিঅ'টি মানে ধন্যবাদ, জয় আহোম।